দৰং জিলাৰ মঙলদৈ মহকুমা অবিবি শিক্ষক সন্থাৰ সাধাৰণ সভাখন সন্থাৰ সভাপতি বলেন্দ্ৰ চহৰীয়াৰ সঞ্চালনাত শনিবাৰে টংলা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত সফলভাৱে সম্পন্ন হৈ যায়। মঙলদৈ মহকুমা অবিবি শিক্ষক সন্থাৰ সম্পাদক মোহন কলিতাই আধৰা সাধাৰণ সভাত গুৰুত্বপূৰ্ণ 7টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিগত 24টা বছৰে চাকৰিটো নিয়মীয়াকৰণৰ পৰা বঞ্চিত অবিবি শিক্ষকসকলে সভাত যথেষ্ট ক্ষোভ আৰু আৱেগ প্ৰকাশ কৰে। সাধাৰণ সভাত নলবাৰী জিলা অবিবি শিক্ষক সন্থাৰ সম্পাদক কমল চন্দ্ৰ দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নলবাৰী জিলা অবিবি শিক্ষকসকলৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত জনপ্ৰিয় দক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদিচ্ছাৰে আগবঢ়াব বাবে সভাত ধন্যবাদ জনাই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনায়। নলবাৰী আৰু মঙলদৈৰ সমস্যাটো সমাধান কৰিবলৈ অনুৰোধ জনায়। লগতে নলবাৰী জিলা অবিবি শিক্ষক সন্থাৰ সহকাৰী সম্পাদক তৰুণ বৰ্মনেও ভাষণ ৰাখে। নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী। চনত সমগ্ৰ অসমত ৭,০৬৪ জন অবিবি শিক্ষকৰ নিযুক্তি হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ নলবাৰী আৰু মঙলদৈৰ কিছু সংখ্যক শিক্ষক সেই সময়ৰ শিক্ষা বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ কিছুমান বিষয়ৰ বাবে আৰু ৰাজনৈতিক কিছুমান নেতাৰ অপৰিপক্ক সিদ্ধান্তৰ কাৰণে এইসকল শিক্ষকে আজি 25টা বছৰে নিজৰ চাকৰিটো হেৰুৱাই প্ৰাপ্য সংগ্ৰামৰ দাবীত আন্দোলন চলাই আহিছে। আৰু সেই সংগ্ৰামৰ বিশেষভাৱে নলবাৰী জিলাত অবিভক্ত নলবাৰী জিলাৰ যিটো সমস্যা, সেই সমস্যাটো সমাধানৰ ক্ষেত্ৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বই যি ভূমিকা লৈছে আৰু সেই জয়ন্ত মল্ল বৰুৱাৰ সবল নেতৃত্বত আজি অন্ততঃ নলবাৰী জিলা অবিবি শিক্ষকসকলে সমস্যাটো সমাধানৰ কিছু সকাহ পাইছে। তাৰ কাৰণে এই মঞ্চৰ পৰাই মই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তাৰ সমান্তৰালভাৱে আজি এই মঙলদৈ মহকুমাৰ আহ্বান মৰ্মে ইয়াত আৰম্ভ হোৱা সাধাৰণ সভাত অংশগ্ৰহণ কৰি কিছু সুখো পাইছোঁ আৰু যথেষ্ট দুখ অনুভৱ এইকাৰণে কৰিছোঁ যে আজি 25টা বছৰত সংগ্ৰাম কৰি অবিবি শিক্ষকসকলে যথেষ্ট নিৰ্যাতনৰ সন্মুখীন হৈ আৰ্থিক মানসিকভাৱে ভাগি পৰি নিজৰ জীৱনটো কোন দিশে গতি কৰিব তাৰ উত্তৰ নোপোৱা হৈছে। গতিকে এই চেগতে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যেনেকৈ আমাক সমস্যাটো সমাধানৰ ক্ষেত্ৰত আগবঢ়াই লৈ গৈছে, মই তেনেদৰে এই মঙলদৈৰ বা দৰং জিলাৰ যিসকল জনপ্ৰতিনিধি আছে, চৰকাৰত অংশগ্ৰহণ কৰি আছে, তেখেতসকলক আহ্বান জনাইছোঁ যাতে অতি সোনকালে এইসকলৰ শিক্ষকতো সমস্যাটো সমাধান কৰি আমাৰ অসমৰ যি ৭,০৬৪ জন শিক্ষকৰ সমমৰ্যাদা সম অধিকাৰ দি এইসকল শিক্ষকক উপকৃত কৰে। তাৰ কাৰণে মই পুনৰাই আমাৰ এই দৰং ওদালগুৰি বা মঙলদৈৰ এইসকল জনপ্ৰতিনিধিক আহ্বান জনাই আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো মই এইসকল শিক্ষকক সুদৃষ্টি দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। নলবাৰী মঙলদৈ অবিবি শিক্ষক সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে বিগত 25 বছৰে বিভিন্ন সময়ত এই সমস্যাটো চৰকাৰৰ ওচৰলৈ লৈ গৈ আছে, আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। আজি ইয়াত আহি যথেষ্ট দুখ লাগিছে, আমিও ভুক্তভোগী হয় নলবাৰীখিনিও। তথাপিতো নলবাৰী এটা আশাৰ ৰেঙনি দেখিছে মাননীয় দক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যি দৃঢ় পদক্ষেপ, এই পদক্ষেপত নলবাৰী অবিবি শিক্ষকসকলে কিছু সকাহ পাইছে আৰু সেই সকাহটো যাতে দৰঙৰ সন্মানীয় শিক্ষাগুৰুসকলেও পায় তাৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ টিভি চেনেলৰ জৰিয়তে কাতৰভাৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে গোটেই অসমৰ বিভিন্ন সমস্যা দক্ষতাৰে তেখেতে সমাধান কৰিছে। অসমৰ বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে অসমৰ সামগ্ৰিক উন্নয়ন আমি দেখিবলৈ পাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাতৰভাৱে ক'ব বিচাৰিছোঁ যাতে দৰং আৰু নলবাৰী জিলাৰ অবিবি শিক্ষকসকলেও যাতে বঞ্চিত হৈ নাথাকি 7066 আণ্ডাৰত যিখিনি অবিবি শিক্ষকৰ নিযুক্তি হৈছিল বৈধতাৰ ভিত্তিত তেখেতসকল শিক্ষক অসমৰ সমতুল্যভাৱে তেখেতে যাতে লৈ যায়, তাৰ বাবে তেখেতৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ জনাই আমাৰ ক'বলগীয়াখিনি সামৰিছোঁ। ঠিক আছে। কি ক'ব আজি সাধাৰণ সভাত কেনেধৰণৰ প্ৰস্তাৱ লোৱা হৈছে? মই নমস্কাৰ জনাইছোঁ দৰং মঙলদৈ অবিবি শিক্ষক সন্থাৰ তৰফৰ পৰা। আজি আমি টংলাত যিখন সাধাৰণ সভা অনুষ্ঠিত কৰিলোঁ, আমাৰ সমস্যা এটাই যে দীৰ্ঘদিনীয়া যি এই সংগ্ৰাম অবিবি সমস্যাটো সমাধানৰ কাৰণে আমি আটাইখিনি শিক্ষকে লগ হৈ আজি এটাই দাবী উত্থাপন কৰিছোঁ চৰকাৰক যে অতি সোনকালে এই শিক্ষকখিনিৰ যি প্ৰাপ্য মৰ্যাদা সেইখিনি ঘূৰাই দিব লাগে। নলবাৰীৰ লেখীয়াকৈ যিটো সিদ্ধান্ত নলবাৰীৰ ক্ষেত্ৰত কৰিলে সেই সিদ্ধান্তখিনি অতি সোনকালে
আমাৰ ক্ষেত্ৰতো কৰিবলৈ মই চৰকাৰক অনুৰোধ জনাইছোঁ আৰু যিখিনি আমাৰ ৰাজনৈতিক ব্যক্তি আছে তেখেতসকলকো সমস্যাটো সমাধানৰ ক্ষেত্ৰত ইতিবাচক সঁহাৰি দিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাই মোৰ যিখিনি ক'বলগীয়া সেইখিনি আপোনালোকৰ জৰিয়তে ক'বৰ কাৰণে মই আগবাঢ়িছোঁ।